হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি আহিছোঁ মই আৰু মোৰ বন্ধুসকলৰ লগত এটা কেছ ষ্টাডিৰ বাবে। এয়া আমি আহি এখন দলং পাইছোঁহি আৰু দলংখন তলত যিখন নদী আছে সেইখন হৈছে নগাঁও জিলাৰ কলং নদী। এইজন হৈছে আমাৰ ফ্ৰেণ্ড। আমি কোনফালে যাব লাগে দেখাই গৈছে আমাক। আহি আমি এটা তিনিআলি পাইছোঁ আৰু তিনিআলিটোৰ সোঁফালৰ ৰাস্তাটোৱে আমি সোমাই যাম। পাই যোৱা এখন কলৰ বাগান। আমি বাটত গৈ থাকোঁতে দেখিবলৈ পাইছিলোঁ এই অঞ্চলৰ লোকসকলে যথেষ্ট বাম খেতি কৰে, শাক পাচলিৰ খেতি কৰে। এয়া পাচলিসমূহৰ কাৰণে ধুনীয়াকৈ চাং পাতি দিছে। আজিকালি বৰ্তমান উন্নয়নৰ যুগত এনেদৰে কেঁচা ৰাস্তা বহুত কমেই দেখিবলৈ পোৱা যায়। আমিও বহুত দিনৰ মূৰত এনেদৰে কেঁচা ৰাস্তাত খোজকাঢ়িবলৈ পাইছোঁ। এয়া মোৰ লগৰ কেইজনে বাটত মানুহক সুধি গৈছে আমি যিগৰাকী ষ্টুডেণ্টৰ ঘৰলৈ আহিছোঁ। আৰু দেখিছেনে বৰষুণ দিয়াৰ বাবে যথেষ্ট বেয়া অৱস্থা হৈছে, তলত সম্পূৰ্ণ বোকা। এয়া আমি পাচলি চাঙৰ তলে তলে গৈ আছোঁ আৰু তলত যথেষ্ট বোকা।
লগা বহুত চম্ভালি যাব লগা হৈছে। আমি সুহানাহঁতৰ ঘৰত আমাৰ টিমটো আহি পালোহি। এতিয়া আমি আমাৰ কেজি ষ্টাডিৰ কাম ষ্টাৰ্ট কৰিম। সুহানাৰ মা এতিয়া ঘৰত নাই, নাহিলে আমি কেইটামান কুৱেশ্যন সুধিম আৰু যিটোৰ কাৰণে আমি ইয়াতে আহিছোঁ। আৰু এইজনী আৰু আছে আমাৰ ষ্টুডেণ্ট পাই আছোঁ আৰু এতিয়া এইটো কি কয় প্লাম বগৰী দিছে খাবলৈ, বগৰী খাই আছোঁ। আৰু বাকী তোমালোকে কোৱা কিবা এটা, মই খালি কৈ থাকিম নেকি? আমি 5জনী আহিছো বৰ্তমান, 5জনীয়া আমাৰ গ্ৰুপটো আহিছে বৰ্তমান। এয়া আমি এতিয়া চাহ খাইছোঁ। এয়া আমি যিগৰাকী ষ্টুডেণ্টৰ ঘৰলৈ গৈছিলোঁ, তেওঁৰ দেউতাকক কিছুমান কুৱেশ্যন কৰি থকা হৈছে। আচলতে আমি আহিছিলোঁ এটা কেছ ষ্টাডিৰ বাবে, য'ত স্কুল ইণ্টাৰ্ণশ্বিপৰ বাবে এগৰাকী ষ্টুডেণ্টক স্কুলৰ লোৱা হয় আৰু সেই ষ্টুডেণ্টগৰাকীৰ পৰিয়ালত কেনেকুৱা ধৰণৰ তেওঁলোকৰ আৰ্থিক অৱস্থা, তেওঁৰ পঢ়া শুনা, তেওঁৰ আৰ্থিক অৱস্থাৰ সমস্যাই কিবা পঢ়া শুনাত বাধা দিছে নেকি, তেওঁৰ বিহেভিয়াৰ কেনেকুৱা ইত্যাদিসমূহ অধ্যয়ন কৰিব লাগে। তাৰ ওপৰত এটা ৰিপৰ্ট বনাব লাগে। গতিকে সেই উদ্দেশ্য আগত ৰাখি আমি এগৰাকী ষ্টুডেণ্টক চিলেক্ট কৰি তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ আৰু আমাৰ কামটো সুন্দৰভাৱে হ'ল। এয়া দেখিছেনে, নিজৰ ঘৰৰ বাৰীৰ কঁঠাল পাৰি আমাক দি পঠাইছে, লগতে শাক পাচলিও দি পঠাইছে। এয়া আমি আমাৰ কামটো সম্পূৰ্ণ কৰি এতিয়া আমি সকলো উভতিছোঁ। তেওঁলোকৰ ঘৰত গৈ বহুত ভাল লাগিল আৰু তেওঁলোকৰ আচাৰ ব্যৱহাৰ যথেষ্ট ভাল। এয়া দেখিছেনে, আমি বাটত দেখা আটাইতকৈ মনটো ভাল লগা বস্তুটো হৈছে এজোপা নাৰিকল গছৰ ওপৰত বহুতো চৰাইৰ বাহ আছে। এনেদৰে দৃশ্য দেখিবলৈ বহুতো কম পোৱা যায় আজিৰ যুগত। এয়া বাইকৰ পিছফালে ষ্টুডেণ্টৰ পিতৃ মাতৃয়ে দিয়া মৰমৰ টোপোলা। এয়া ঘূৰি আহি আমি পুনৰ কলং নদী পালোহি আৰু এইকেইদিন বৰষুণ দি থকাৰ বাবে কলঙৰ পানী অলপ বেয়া হৈছে। সময় যথেষ্ট হৈছে যদিও ৰ'দটো কিন্তু ভালদৰে ওলাই আছে।